ইয়াত টপ 10 যি ৰাজ্য আছে তাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে অসম তেখেতৰ কাৰ্যকালত ভাৰতবৰ্ষৰ শীৰ্ষ 5খন লাইন 5খনৰ ভিতৰত লাইন ইয়াত মই বাৰে বাৰে কৈ চাইছিলোঁ অসম ক'ত আছে টপ 10 মহাৰাষ্ট্ৰ 1 নম্বৰ তামিলনাডু উত্তৰ প্ৰদেশ কৰ্ণাটক গুজৰাট বেংগল 6 নম্বৰ 7 নম্বৰ ৰাজস্থান 8 নম্বৰ অন্ধ্ৰ প্ৰদেশ 9 নম্বৰ মধ্যপ্ৰদেশ 10 নম্বৰ তেলেংগানা আৰু কি কৈছে মুখ্যমন্ত্ৰীয়ে যে 2028 চনৰ যিজন চিএম থাকিব কংগ্ৰেছৰ চিএম নিশ্চিতভাৱে থাকিব 10 লাখ কোটি টকা লোন ল'ব পাৰিব তেতিয়ালৈকে আমাৰ লোন ল'ব পৰা সক্ষমতা 10 লাখ কোটিলৈকে বৃদ্ধি কৰিব পাৰিব কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে এই দাতাটো কিয় নকয় যে অসমৰ যিটো আমাৰ জিএছডিপি 2023-24 বৰ্ষত 6,43,089 কোটি যিখন ৰাজ্যৰ জিএছডিপি 6,43,089 কোটি 28 চনত কেনেকৈ 10 লাখ কোটি টকা লোন ল'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ৰাইজক এইটো বিতংভাৱে বুজাই দিবৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু কি কৈছে আছামিজ চাইনিং অসম উজলিছে 2004 চনত বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত ইণ্ডিয়া চাইনিং বুলি যিটো শ্লোগান তাৰ প্ৰত্যুত্তৰ 2004 চনত ভাৰতবৰ্ষৰ মানুহে দিয়াৰ কাৰণে এগৰাকী অৰ্থনীতিবিদ সদ্যপ্ৰয়াত ডক্টৰ মনমোহন সিং ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ পাইছে ইণ্ডিয়া চাইনিঙৰ শ্লোগান চলি থাকে আৰু এতিয়া মুখ্যমন্ত্ৰী যে অসম চাইনিং বুলি কৈছে আমি বুজি পাইছোঁ যে তেখেতৰ যথেষ্ট চাইনিং হৈছে তেখেতৰ লগত থকা চিণ্ডিকেট মাষ্টৰবিলাকৰ চাইনিং হৈছে কেইজনমান অনা অসমীয়া ঠিকাদাৰৰ চাইনিং হৈছে কেইজনমান অনা অসমীয়া পুঁজিপতি চাইনিং হৈছে অসম চাইনিং হোৱা নাই 2004 চনত বাজপেয়ী ডাঙৰীয়াক কংগ্ৰেছে ইণ্ডিয়া চাইনিং বুলি কোৱাৰ কাৰণে যিটো প্ৰত্যুত্তৰ দিছিলে আমি 2026 চনত অসমৰ ৰাইজৰ আশীৰ্বাদত সেই প্ৰত্যুত্তৰ আমি বিজেপিক দিম এতিয়া